ইয়াৰে বিশিষ্ট মহিলা প্ৰতিনিধি উপস্থিত আছে সকলোকে আজি আমাৰ মহিলা আগ্ৰহ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মহিলাসকলে সঁচাৰে আজি ক'ব বিচাৰিছোঁ যে চাৰিওখন পৌৰসভাৰ সন্মানীয় পৌৰপতিকে ধৰি পৌৰ সদস্যসকল যোৰহাট জিলাৰ আমাৰ সমূহ মহিলাই আমাৰ কংগ্ৰেছে যি 17 তাৰিখে প্ৰতিবাদ কাৰ্য কংগ্ৰেছৰ যি নাৰী বিৰোধী কৰিলে এই বিৰোধিতাৰ আমি নাৰীসকলে একত্ৰিত হৈ বিৰোধিতা কৰোঁ। তেওঁলোকৰ যি স্থিতি সেই স্থিতিক আমি প্ৰতিবাদ জনাইছোঁ যাতে নাৰী আমি দুৰ্বল নহয় আৰু নাৰীসকল আমি 33% আসন সংগ্ৰহ আমি পাবৰ বাবে নাৰীসকল আজি ওলাই আহিছে আৰু নাৰীৰ এই আগ্ৰাসন আমি যিহেতু লাভ কৰিবই লাগিব সেয়েহে নাৰীসকলে আগবাঢ়ি যাবৰ বাবে নাৰীক আমাৰ সংসদত যোৱা 16 এপ্ৰিল তাৰিখে আমাৰ কংগ্ৰেছ আৰু তেওঁ সহযোগী দলসমূহে যি বিৰোধিতা কৰিলে এই বিৰোধিতাৰ বিপক্ষে আমি সকলো আজি নাৰী ওলাই আহিছোঁ। আমাৰ জনমত আজি একেই সকলোৰে যে আমাক নাৰীৰ যি 33% আমাক লাগিব আৰু সংসদত নাৰী আৰু বিধানসভাত নাৰীৰ আসন আমাক পাবই লাগিব। যোৰহাট জিলাৰ আমাৰ সমূহ মহিলাই আমাৰ কংগ্ৰেছে যি 17 তাৰিখে প্ৰতিবাদ কাৰ্য কংগ্ৰেছৰ যি নাৰী বিৰোধী কৰিলে এই বিৰোধিতাৰ আমি নাৰীসকলে একত্ৰিত হৈ বিৰোধিতা কৰোঁ। তেওঁলোকৰ যি স্থিতি সেই স্থিতিক আমি প্ৰতিবাদ জনাইছোঁ যাতে নাৰী আমি দুৰ্বল নহয় আৰু নাৰীসকল আমি 33% আসন সংগ্ৰহ আমি পাবৰ বাবে নাৰীসকল আজি ওলাই আহিছে আৰু নাৰীৰ এই আগ্ৰাসন আমি যিহেতু লাভ কৰিবই লাগিব সেয়েহে নাৰীসকলে আগবাঢ়ি যাবৰ বাবে নাৰীক আমাৰ সংসদত যোৱা 16 এপ্ৰিল তাৰিখে আমাৰ কংগ্ৰেছ আৰু তেওঁ সহযোগী দলসমূহে যি বিৰোধিতা কৰিলে এই বিৰোধিতাৰ বিপক্ষে আমি সকলো আজি নাৰী ওলাই আহিছোঁ। আমাৰ জনমত আজি একেই সকলোৰে যে আমাক নাৰীৰ যি 33% আমাক লাগিব আৰু সংসদত নাৰী আৰু বিধানসভাত নাৰীৰ আসন আমাক পাবই লাগিব। যোৰহাট জিলাৰ আমাৰ সমূহ মহিলাই আমাৰ কংগ্ৰেছে যি 17 তাৰিখে প্ৰতিবাদ কাৰ্য কংগ্ৰেছৰ যি নাৰী বিৰোধী কৰিলে এই বিৰোধিতাৰ আমি নাৰীসকলে একত্ৰিত হৈ বিৰোধিতা কৰোঁ। তেওঁলোকৰ যি স্থিতি সেই স্থিতিক আমি প্ৰতিবাদ জনাইছোঁ যাতে নাৰী আমি দুৰ্বল নহয় আৰু নাৰীসকল আমি 33% আসন সংগ্ৰহ আমি পাবৰ বাবে নাৰীসকল আজি ওলাই আহিছে আৰু নাৰীৰ এই আগ্ৰাসন আমি যিহেতু লাভ কৰিবই লাগিব সেয়েহে নাৰীসকলে আগবাঢ়ি যাবৰ বাবে নাৰীক আমাৰ সংসদত যোৱা 16 এপ্ৰিল তাৰিখে আমাৰ কংগ্ৰেছ আৰু তেওঁ সহযোগী দলসমূহে যি বিৰোধিতা কৰিলে এই বিৰোধিতাৰ বিপক্ষে আমি সকলো আজি নাৰী ওলাই আহিছোঁ। আমাৰ জনমত আজি একেই সকলোৰে যে আমাক নাৰীৰ যি 33% আমাক লাগিব আৰু সংসদত নাৰী আৰু বিধানসভাত নাৰীৰ আসন আমাক পাবই লাগিব।